মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছিলে যে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ লাগে। গতিকে মই তোমালোকৰ বাবে জেনেৰেল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। লগতে মই MCQ এটাৰ আনচাৰখিনিও কৰি দিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। লগতে তোমালোক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। ইয়াতে তোমালোক সময় দিছিলে 3 ঘণ্টা আৰু মুঠ নম্বৰ আছিলে 100, 5 মাৰ্ক আছিলে 30। ক বিভাগ অৰ্থাৎ গ্ৰুপ এত দিছিল 1 নম্বৰ। তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ দিয়া আছে। 4টাৰ ভিতৰত মাত্ৰ এটাহে শুদ্ধ উত্তৰ। সেই শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছিলে। ইয়াতে তোমালোকক 20টা কুৱেশ্যন দিছিল, টোটেল 20 নম্বৰ আছিলে। 1 নম্বৰ প্ৰশ্নটো আছিল তলৰ বিক্ৰিয়াটো এটা উদাহৰণ। দ্য ফলোয়িং ৰিয়েকশ্যন ইজ এন এক্সাম্পল অফ। ইয়াতে এটা ৰিয়েকশ্যন দিয়া আছে, বিক্ৰিয়া দিয়া আছে। এই বিক্ৰিয়াটো হৈছে ইয়াতে যিহেতু অপহৰণ হৈছে, গতিকে এইটো অপহৰণ বিক্ৰিয়া হ'ব। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি, ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। 2 নম্বৰ প্ৰশ্ন দন্তক্ষয়ৰ সূচনা হয় যদি মুখৰ ভিতৰৰ pH-ৰ মান কম হয়। গতিকে ইয়াত হ'ব অপশ্যন চি কাৰেক্ট এনচাৰ 5.5। কুৱেশ্যন নম্বৰ 3 এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াৰ pH হ'ব পাৰে। A solution turns red litmus blue, its pH is likely to be, ইয়াত হ'ব 10 হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো ডবাৰেইনাৰ ট্ৰায়াডৰ এটা উদাহৰণ। Which one of the following is an example of Dobereiner's triad? কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ B2, লিথিয়াম, ছডিয়াম আৰু পটাছিয়াম। কুৱেশ্যন নম্বৰ 5 মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে। মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কি হৈ যায়? ডিক্ৰিজ হৈ যায়, অৰ্থাৎ কমি যায়। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 6 উদ্ভিদৰ দেহত জাইলেমৰ কাম। উদ্ভিদৰ দেহত জাইলেমৰ কাম হৈছে ট্ৰান্সপৰ্ট অফ ৱাটাৰ, অৰ্থাৎ পানীৰ পৰিবহণ কৰা হৈছে উদ্ভিদৰ দেহত জাইলেমৰ কাম। নেক্সট কুৱেশ্যন মগজুৰ যি অংশই দেহৰ লৰচৰ আৰু ক্ষমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে সেইটো হ'ল। মগজুৰ যিটো অংশ আমাৰ দেহটোৰ লৰচৰ আৰু ক্ষমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে সেই অংশটো হৈছে চেৰিবেলাম অংশ, চেৰিবেলাম। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 8 দুটাৰ নিউৰনৰ মাজৰ খালী ঠাইক কোৱা হয়। দ্য গেপ বিটুইন টু নিউৰনছ ইজ কল্ড। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাটো মেট্ৰিক পৰীক্ষাটো এই কুৱেশ্যনটো আহিছিলে। দুটা নিউৰনৰ মাজৰ যিটো খালী ঠাই আছে, খালী ঠাইক চাইনাপছ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 9 পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমজমবোৰ হ'ল। দ্য ছেক্স ক্ৰমজম ৰেছপনচিবল ফৰ বিং মেল হিউমেন বিং ইজ, এয়া হ'ব XY। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 10 সমহস্ত অংগৰ এটা উদাহৰণ হ'ল। সমহস্ত অংগৰ উদাহৰণ হৈছে পাৰৰ পাখি আৰু মানুহৰ হাত। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন 11 নম্বৰ এখন উত্তল লেন্সৰ দ্বাৰা সৃষ্টি হোৱা বাস্তৱ প্ৰতিবিম্ব লক্ষ্যবস্তুৰ আকাৰৰ সমান। লেন্সখনৰ ফকাছ দূৰত্বৰ মান কি হ'ব সুধিছে। ইয়াত অপশ্যনসমূহ চাই লোৱা। ইয়াৰ ভিতৰত অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন গোলকীয় দাপোনত ৰশ্মি এটা ভাস্কেন্দ্ৰৰ মাজেদি আপতিত হৈছে, প্ৰতিফলিত ৰশ্মি কি হ'ব সুধিছে। গোলকীয় দাপোনত ৰশ্মি এটা ভাস্কেন্দ্ৰৰ মাজেদি আপতিত হৈছে, গতিকে প্ৰতিফলিত ৰশ্মি একে পথেদিয়ে ঘূৰি আহিব। কুৱেশ্যন নম্বৰ 13 মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান। মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হৈছে অক্ষিপট, ৰেটিনা। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়। যিহেতু জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় সুধিছে, গতিকে পাৰমাণৱিক শক্তি এটমিক এনাৰ্জি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন বহুতো উৎসৰ শক্তিৰ মূলতে হ'ল। দ্য প্ৰিন্সিপাল চ'ৰ্চ অফ এনাৰ্জি ইজ, এয়া হ'ব ছান, সূৰ্য। বহুতো উৎসৰ শক্তিৰ মূলতে হৈছে সূৰ্য। নেক্সট কুৱেশ্যন জৈৱ গেছৰ প্ৰধান উপাদান হ'ল। দ্য জৈৱ গেছৰ প্ৰধান উপাদান হৈছে মিথেন। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন তলৰ কোনটো বিক্ৰিয়াত ৰাসায়নিক পৰিৱৰ্তন নহয়। কোনটো বিক্ৰিয়াত ৰাসায়নিক পৰিৱৰ্তন নহয় সুধিছে, গতিকে মম গলা হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন অধঃক্ষেপণ বিক্ৰিয়াত ডেছ উৎপন্ন হয়। অধঃক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয়। নেক্সট কুৱেশ্যন পৰ্যাবৃত্ত তালিকাৰ প্ৰথম 4টা এলকালি ধাতু ভিতৰত আটাইতকৈ বিদ্যুৎ ধনাত্মক ধাতুবিধ কি হয় সুধিছে। ইয়াতে অপশ্যন নম্বৰ ডিত থকাটো হ'ব শুদ্ধ উত্তৰ, RB। নেক্সট কুৱেশ্যন শেষৰটো তলৰ কোনখন দাপোনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে অৱতল দাপোনে, কনকেভ মিৰৰ হ'ব কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ B2। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 2 দিছিল তলৰ দিয়া প্ৰশ্নবোৰৰ অতি চমুকৈ উত্তৰ দিয়া। ইয়াত 25টা প্ৰশ্ন দিছিল। প্ৰথমটোত দিছিল KNA আৰু MGৰ ভিতৰত আটাইতকৈ কোনটোৰ সক্ৰিয়তা আটাইতকৈ কম সুধিছে, গতিকে
আটাইতকৈ কম সক্ৰিয় আৰু বেছি সক্ৰিয়ৰ যিখন লিষ্ট আছিলে তোমালোক কিতাপখনত দিয়া আছে তাৰ ভিতৰত অপশ্যন নম্বৰ ডিত থকাটো মেগনেছিয়াম মই তলত তোমালোক ৰেড কালাৰেৰে চিন দি দিছোঁ সেয়া হ'ব আটাইতকৈ কম সক্ৰিয় নেক্সট কুৱেশ্যন 2 নম্বৰ কপাৰ বতাহৰ সংস্পৰ্শত উত্তপ্ত কৰিলে এবিধ ক'লা অক্সাইড উৎপন্ন হয় এই ক'লা অক্সাইডবিধ কি হয় গতিকে এয়া হ'ব CuO তোমালোকক যদি বাকীকেইটা প্ৰশ্নৰ উত্তৰ লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা যদি 10জন মানে কমেণ্ট কৰা মই উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম লগতে তোমালোক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা এই কুৱেশ্যন পেপাৰখনৰ PDF-টো তোমালোকে আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল আদিসমূহতো পাবা ডেছক্ৰিপশ্যনৰ লিংকসমূহ দিয়া আছে ফ'ল' কৰি ল'বলৈ নাপাহৰিবা 3 নম্বৰ দিছিলে খালী ঠাই পূৰ কৰিবলৈ ইয়াত দিছিলে 5টা প্ৰতিটোতে 1 নম্বৰ টোটেল 5 নম্বৰ নেক্সট গ্ৰুপ বিৰ 4 নম্বৰত দিছিল তলত দিয়া বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ইয়াত 2 নম্বৰ দিছিল নেক্সট 5 নম্বৰ প্ৰশ্নত দিছিলে তোমালোকে ইয়াতে প্ৰশ্নকেইটা তোমালোকে ধুনীয়াকৈ চাই লোৱা ঠিক আছে 5 নম্বৰৰ পৰা 10 নম্বৰলৈ গোটেইকেইটা প্ৰশ্নতে তোমালোকক 2 নম্বৰকৈ দিয়া আছিলে নেক্সট হোৱা 11 নম্বৰৰ পৰা 17 নম্বৰলৈকে এইকেইটা প্ৰশ্নটো তোমালোকক 2 নম্বৰকৈ দিছে গতিকে বহুত বেছি ইজি কুৱেশ্যন আহিছিলে নেক্সট 18 নম্বৰ দিছিল পহিলাৰ বাসী আৰু বাদুলিৰ দেউকাক সমহস্ত অংগ বুলি ক'ব পাৰিনে কিয় পাৰিবা কিয় নোৱাৰি যুক্তি দৰ্শোৱা 19 নম্বৰ দিছিল জীৱাশ্ম কি বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল ছেকশ্যন চি গ্ৰুপ গ বিভাগত দিছিলে নিউৰনৰ গঠন এটা চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য বৰ্ণনা কৰা চিত্ৰটো মানুহক এইবাৰো দিব গতিকে চিত্ৰটোখিনি তোমালোকে ভালদৰে গোটেইখিনি চাই যাবা নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰিব দিছিল মানুহৰ লগত সংঘটিত দ্বৈত ৰক্ত সংবন্ধনটো বৰ্ণনা কৰা আৰু ইয়াৰ প্ৰয়োজনীয়তা কি সুধিছিল ইয়াতে দিছিলে 3 নম্বৰ শেষৰ কুৱেশ্যনটো আছিল অৱতল লেন্স এখনৰ প্ৰকাশ দৈৰ্ঘ্য 15 চেণ্টিমিটাৰ লেন্সখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্ব প্ৰতিবিম্ব গঠন হয় লেন্সত হোৱা বিবৰ্ধন নিৰ্ণয় কৰা এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ' চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা